সেৱা সেতুৰ নামত এয়া চলিছে কি কামত খটুৱায়ো কিয় দিয়া নাই দৰমহা মন কৰক এইখন নিৰ্দেশনালৈ 2023 চনৰ 30 ছেপ্টেম্বৰত অসম চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি বিভাগে জাৰি কৰা এক নিৰ্দেশনা বিভাগটোৰ তদানীন্তন বিশেষ সচিব KSBV পৱন কুমাৰে সকলো জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা এই পত্ৰমতে সেৱা সেতুৰ বাবে পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰৰ অপাৰেটৰসকলৰ চাকৰিৰ ম্যাদ উকলিছে 30 ছেপ্টেম্বৰৰ দিনটোত গতিকে আগন্তুক দিনত নতুনকৈ নিৰ্দেশনা নোলোৱালৈকে সাময়িকভাৱে জিলা প্ৰশাসন বা পৰিষদৰ ওপৰত অন্তৱৰ্তীকালীনভাৱে এই সেৱাৰ দায়িত্বত থাকিব অভিযোগ অনুসৰি সেইদৰে অপাৰেটৰসকলক পৰৱৰ্তী সময়তো চাকৰিত ৰখা হ'ল কিন্তু মাহ পৰ্যন্ত পাৰ হোৱাৰ পাছতো অপাৰেটৰসকলে লাভ নকৰিলে পাবলগীয়া ধন সঁচাকৈয়ে কৌশলপূৰ্ণভাৱে মৌন হৈ আছে নেকি চৰকাৰ মাহ ধৰি কিয় বঞ্চিত হ'ল ঠিকাভিত্তিক চাকৰিয়াল মন কৰক এইবাৰ এখন চৰকাৰী নিৰ্দেশনালৈ 2024 চনৰ 15 এপ্ৰিলত আসাম ইনফৰমেশ্যন টেকনলজি ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন এণ্ড চিটিজেন ছাৰ্ভিচ ডেলিভাৰী ছ'চাইটিয়ে দিয়া চৰকাৰী নিৰ্দেশনা মতে অপাৰেটৰসকলৰ পাৰিতোষিক কাৰ্য সঞ্চালন আৰু ব্যৱস্থাপনাৰ বাবে 2023 অক্টোবৰৰ পৰা 2024 মাৰ্চলৈকে পুঁজি মুকলি কৰি দিছে কিন্তু এইদৰে ধন মুকলি কৰি দিয়াৰ পাছতো ঠিকাভিত্তিক চাকৰিয়ালসকলৰ বহুতেই দৰমহা লাভ নকৰিলে বুলি অভিযোগ আনিছে PFC সংগঠনটোৰ সভাপতি সত্যজিৎ সিঙে উল্লেখ্য যে ৰাজ্যত এতিয়া অন্যতম এক চৰকাৰী ডিজিটেল মঞ্চ হৈছে সেৱা সেতু চৰকাৰ আৰু ৰাইজৰ মাজত আস্থা আৰু সহযোগিতাৰ পোষকতা কৰি প্ৰতিজন নাগৰিকে যাতে নিৰৱচ্ছিন্ন আৰু সঠিকভাৱে সেৱা লাভ কৰে তাৰ বাবে এই ডিজিটেল মঞ্চখন তৈয়াৰ কৰিছে অসম চৰকাৰে এই উদ্দেশ্য আগত ৰাখি ৰাইজৰ সুবিধাৰ্থে অসম চৰকাৰে ব্যৱস্থা কৰিছিল পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰ আৰু সেই চেণ্টাৰত ঠিকাভিত্তিকভাৱে চাকৰি প্ৰদান কৰা হৈছিল ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত এই ঠিকাভিত্তিক চাকৰি লাভ কৰা অপাৰেটৰসকলেই এইদৰে এতিয়া চৰম অনিশ্চয়তাত ভুগিছে দ্য ক্ৰছ কাৰেণ্টলৈ প্ৰেৰণ কৰা অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীক এই বিষয়ে জনাইছে যদিও প্ৰায় এটা বছৰৰ পাছতো সেই পত্ৰৰ কোনো উত্তৰ নাই আজিকোপতি মন কৰক এইখন পত্ৰলৈ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই স্মাৰক পত্ৰত অল পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যনৰ সম্পাদক সত্যজিৎ সিঙে উল্লেখ কৰিছে কেইবাটাও দাবী এই দাবীসমূহৰ ভিতৰত আছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ 2024 চনৰ 18 জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত দৰমহাৰ খেলিমেলি দৰমহাৰ পৰিমাণত বৈষম্যতা প্ৰয়োজনীয় ইণ্টাৰনেটৰ সুবিধা অপাৰেটৰসকলক দিবলগীয়া প্ৰয়োজনীয় কাৰিকৰীগত সুবিধা নিদিয়া ইত্যাদি বিভিন্ন অসুবিধাৰ কথা উল্লেখ কৰিছিল কিন্তু সেই অভিযোগ পত্ৰক লৈ মুখ্যমন্ত্ৰী অথবা বিভাগীয় মন্ত্ৰীয়েও কোনো প্ৰত্যুত্তৰ প্ৰদান নকৰিলে আনহাতে যদিহে তেওঁলোকৰ চাকৰিৰ ম্যাদ উকলিছে সেই সম্পৰ্কতো কোনো জাননী বা নিৰ্দেশনা প্ৰদান কৰা নাই অপাৰেটৰসকলক সত্যজিৎ সিঙৰ দাবী যে ৰাজ্যৰ ভিন্ন অঞ্চলত একাংশ অপাৰেটৰে আজিও দৰমহা নিয়মিতভাৱে লাভ কৰিছে যদিও অধিকাংশ অপাৰেটৰে এতিয়া মাহ জুৰি ৰৈ আছে পাবলগীয়া ধনৰ আশাত নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট